ইফালে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত ভোগালী উৎসৱৰ আয়োজন চানমাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে এই উৎসৱ অনুষ্ঠানত অসমৰ কেইবাগৰাকীও কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰে সেই অনুষ্ঠানতে সমাজৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় অনুষ্ঠানত উপস্থিত থাকে সাংসদ গৌৰৱ গগৈ ৰকিবুল হুছেইন বিধায়ক ৰেকিবুদ্দিন আহমেদ শিৱামণি বৰাৰ লগতে কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাসকল ভোগালী উৎসৱ উপলক্ষে লগে ভাগে এসাজ খালে কৰ্মকৰ্তাসকলে আমি ইউথ কংগ্ৰেছ আৰু এনএছএৰ পৰা আগতে সদায় পাতিছিলোঁ সো সেই ট্ৰেডিশ্যনটো আমি ফ'ল' কৰি আমি এবাৰো বিহু আমি আয়োজন কৰিছোঁ আৰু যিহেতু বিহুৰ দিনাটো সব নিজৰ নিজৰ ঘৰত ব্যস্ত থাকে সবে নিজে নিজে ফেষ্টিভেলটো চেলিব্ৰেট কৰিব এইকাৰণে আমি প্ৰি বিহু হিচাপে আমি দুদিন আগতে আমি বিহুৰ চেলিব্ৰেশ্যন আমাৰ ইউথ কংগ্ৰেছৰ সকলোকে লগত লৈ আৰু প্লাছ আমি বিভিন্ন ফিল্ডৰ সব নন পলিটিকেল মানুহ যোনে যিমান ভাল কাম কৰি আছে সবকে আমি মাতি আনি আমি আমাৰ ফালৰ পৰা এটা সম্বৰ্ধনা দিব বিচাৰিছোঁ আমি ইউথ কংগ্ৰেছ আৰু এনএছএৰ পৰা আগতে সদায় পাতিছিলোঁ